উপহাৰগ্ৰহণ খেল বৰপেটা খেলপথাৰত অনুষ্ঠিত হ'ব অহা 31 জানুৱাৰীত আৰু ইয়াত দেখিবলৈ পাইছে প্ৰথম পুৰস্কাৰ অপ্ৰাচীনগত শ্ৰী মহালক্ষ্মী পূজা উপলক্ষে যোৱা 10 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু অহা 31 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰথম পুৰস্কাৰ লাভ কৰিব 40 লাখ টকাৰ বিপ্লৱ ৰাস্তা চাৰিচকীয়া বাহন দেখিবলৈ পাইছে 100 টকাত লাভ কৰিব 31 জানুৱাৰী নতুন বছৰত 100 টকাৰ উপহাৰ সংগ্ৰহ কৰি আপুনি লাভ কৰিব পাৰিব এখন চাৰিচকীয়া বাহন। ভাগ্যৱতীসকল নতুন বছৰত এখন উপহাৰ সংগ্ৰহ কৰি লাভ কৰক টাটা আল্ট্ৰা ষ্টাৰ বাছ আৰু বহুত আকৰ্ষণীয় ৰঙালীলা চাৰিচকীয়া বাহন। নামনিৰ অসমৰ আটাইতকৈ পুৰণি উপহাৰগ্ৰহণ খেল বৰপেটা কেতকৈছিল উপহাৰগ্ৰহণ খেল অহা 31 জানুৱাৰী তাৰিখত অনুষ্ঠিত হ'ব বিপুল ৰাইজৰ মাজত শৃংখলাবদ্ধভাৱে এই উপহাৰগ্ৰহণ খেল অনুষ্ঠিত হ'ব। চাহ পাৰিব পোনপটীয়া সম্প্ৰচাৰ আৰু ভাগ্যৰ চকৰি খুলিলে লাভ কৰিব পাৰিব এখন চাৰিচকীয়া বাহন আৰু ভাগ্যৰ চকৰি খুলিলে লাভ কৰিব পাৰিব এখন টাটা আল্ট্ৰা ষ্টাৰ বাছ। হিন্দুসকলে শ্বেয়াৰ কৰিব, ভাল লাগিলে লাইক কৰিব আৰু পেজটো ফ'ল' কৰি ৰাখিব নাপাহৰিব।